হোম থিয়েটাৰত গান লগাই দিছি, ৰৈ ৰৈ বিনা লগাই দিছি, মায়াবিনী লগাই দিছি। জুবিন গাৰ্গ তেখেতসকলে সিহঁতৰে দিলীপটো কোৱা আমি ভালে পাওঁ আছোঁ। আমি জনাব গিলে চব জুবিন গাৰ্গৰ দুশ্মন কিয় হওঁ? বেছি মহব্বত কৰোঁ, বেছি মহব্বত কৰোঁ। মই ধাচি মাৰি কওঁ তন্তুৰ মহব্বত চব দহোৱা মহব্বত, আৰু আমাৰ মহব্বত দিলুৰ পৰাই মহব্বত। আমি সেই ফটো তুলি পেলাই, সেই ফুল দি পেলাই আৰু চাকি জ্বলাই পেলাই আমি মহব্বত নকৰোঁ। আমি গান মাৰি কেনে মহব্বত নকৰোঁ। নতুনকে চাব একেবাৰে সেই ফটোখন তুলি কেনে ফুল দি একেবাৰে জুবিন গাৰ্গ হে, জুবিন গাৰ্গ দাদা, জুবিন গাৰ্গ হে, একেবাৰে চকুৰ পানী বৈ গেছি মহব্বতত। আকৌ 3 দিনমান পিছত খেকাৰ নাই, একো পোষ্টাৰ নিকেলে টেবুলিত পাৰাব নহয়, বাবু আৰু মাইনে পেচাব কৰিলে সেই জেগাত পাৰাব নহয়। আমি ফটো নতুলো, আমি ফুলৰ মালাও নেদাওঁ, গানো নামৰো, তেখেতৰ তৰিকাত মহব্বত কৰোঁ। জুবিন গাৰ্গ দাদা তেখেতৰ দৰে এই অসমখনত মানুহ কিজানি হেণ্ড্ৰেডৰ ভিতৰত 2টাও নলব। কিমান ভাল মানুহ আছিল, কেনেকুৱা তেখেতৰ আখলাক চাওক, চৰিত্ৰ চাওক। হিন্দু মুছলমান গাৰো খ্ৰীষ্টান বৌদ্ধ বুলি কোনো ধৰ্মক তেখেতে ভেদাভেদ কৰা নাছিল। সেইকাৰণে তেখেতৰ ইন্তেকালৰ পিছত, মাৰা যাৱাৰ পিছত সেই সৰু সজাৰ ষ্টেডিয়ামৰ ভিতৰত চব গেছি, হিন্দু মুছলমান গাৰো খ্ৰীষ্টান চবেই গেছি, কাৰণ তেখেতে সকলোকে ভাল পাইছিল। জীৱ জন্তু চৰাই চিৰিকটি মানুহ গৰু কাকো তেখেতে ঘিণ কৰা নাছিল, চবকে মহব্বত কৰিছিল। ধনী দুখীয়া নিচলা পগলা চগলা যোন আছে তাকো তেখেতে বেয়া পোৱা নাছিল, চবকে মহব্বত কৰিছিল। যে আমি কেনেকুৱা, আমি হিন্দু মুছলমান গাৰো খ্ৰীষ্টান ভেদাভেদ ৰাখোঁ আৰু কওঁ জুবিন গাৰ্গ ভাল পাওঁ, হবা নৰে। ফটোত পূজা কৰিলি বা ফটোত আৰিয়া দলিয়ে মহব্বত নহয়। মই গেৰ মুছলমানসকলক কোৱা নাই, মই বেলেগ ধৰ্ম ভাইসকলক কোৱা নাই, মই কেৱল মুছলমানক কৈছোঁ। মুছলমানৰ কাৰণে ফটোত চাকি জ্বলোৱা, মালা দিয়া, পূজা কৰা বিলকুল শিৰক হয়। ইন্না শিৰকা লাযুলমুন আযীম। আল্লাহ তাআলা শিৰক গুনাহ আল্লাহ কেতিয়াও মাফ নকৰে। মানুহ দেখুৱাৰ কাৰণে নহয়, তেখেতৰ দৰে আখলাক বনাব চেষ্টা কৰক, তেখেতৰ দৰে তৰিকা, তেখেতৰ যিটো মানুহৰ প্ৰতি মহব্বত, জানোৱাৰ প্ৰতি মহব্বত, মানুহৰ প্ৰতি ভালোবাসা, গৰীব মিস্কিন চাবা নাছিল, চবকে মহব্বত কৰিছিল, দান খাইৰাত কৰি দিছিল। দুনিয়াৰ মহব্বত নাছিল তেখেতৰ তাত। এটা গানত, এখন মঞ্চত 12 লাখ 13 লাখ 20 লাখ টকা পায়, কিন্তু টকা জমা কৰি ৰখা নাছিল, মানুহক ভগাই দিছিল। আমাৰ ভিতৰত সেই আখলাক আহিব লাগে। মই গুজাৰিছ কৰোঁ মোৰ নৌজোৱান বন্ধুসকল।